এজন সাংবাদিক বন্ধুৱে মোক কৈছিলে যে বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ বিজেপি এজিপিৰ হেভিৱেট কেণ্ডিডেট আছে, আপুনি কিয় তাত নিৰ্দলীয় হৈ তাত কি কৰিব? সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈয়ে মই এই কথাটো কৈছো যে হেভিৱেট কথাটোৰ অৰ্থটো তেওঁলোকে কি বিচাৰিছে। বৰ বেছি ওজন হয়, কি ফালৰ পৰা ওজন হ'ব? টকাৰ ফালৰ পৰা, কোৱালিটিৰ ফালৰ পৰা, হয় নহয়, নে কিবা অন্যান্য গুণৰ ফলত হেভিৱেট হ'ব? মই সেইকাৰণে কৈছিলো যে বিলাসীপাৰা সমষ্টিৰ যিমান প্ৰাৰ্থী আছে তুলাচনীত এফালে তুলি দিয়ক, মই এফালে তুলি দিয়ক, তেওঁলোকৰ ওজন যদি মতকে বেছি হয় আই শ্যাল উইথড্ৰ মাই নমিনেশ্যন। এই কথাটো মই আজিও কওঁ, মই সিদিনা কালিও কৈছো, কোন ফালেদি হেভিৱেট হয়? এটা ফালেদি হেভিৱেট হ'ব পাৰে। দে হ্যাভ ব্লেক মানি, আই ডোন্ট হ্যাভ। হোৱাট আই হ্যাভ, ইট ইজ মাই হাৰ্ড আৰ্ন মানি। মোৰ যি আছে, মোৰ কষ্ট উপাৰ্জিত টকা আছে, তাকে দি মই ৰাইজৰ দান বৰঙণি মই ইলেকশ্যনত নামিছো, ৰাইজে উঠাই দিছে। আৰু বাকী যিবিলাকে কেৱল আজি দেখিছো মই ছচিয়েল মিডিয়াত ভাইৰাল হৈ গৈছে এখন যে এজন প্ৰাৰ্থীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, তেওঁ 2002 চনত মেট্ৰিক পাছ কৰিছে। সেইজন যদি আমাৰ দৰে এটা ইজ্জতদাৰ বিধানসভা সমষ্টি, হুইচ ৱাজ ৰিপ্ৰেজেন্টেড বাই late Jananeta Sharat Chandra Sinha, the pre-independence area, and he became the chief minister of Assam for 2.5 terms. That constituency is going to be represented by a candidate who is simply matriculate. And in the third decade of 21st century, can you imagine? That's a matter of concern. And they claim that they are heavyweight candidates. এই কেন মই কথাটো কৈছি।